তেওঁ জড়িত আছিল তেখেতৰ শিল্পকৰ্মক জীয়াই ৰখাৰ কাৰণে বা তেখেতৰ কৰ্মৰাজিক নতুন প্ৰজন্মৰ কাৰণে লৈ যাবৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ বিজেপিয়ে গ্ৰহণ কৰিব বুলি দিলীপ শইকীয়াই মন্তব্য কৰিছিল বিশেষকৈ প্ৰতিটো বিধানসভা আৰু সংসদীয় সমষ্টিত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব এই ন্যায় যাত্ৰাৰ কিছুমান তেওঁলোকে দিশ কৈছিল বা তেওঁলোকৰ দাবীবোৰ তেওঁলোকে কৈছিল প্ৰতিটো সমষ্টিতেই জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব প্ৰতিখন সংগীত মহাবিদ্যালয়ত বা কলেজ বা যিবোৰ অন্য ঠাই আছে য'ত সংগীতৰ চৰ্চা কৰা হয় সেই স্থানসমূহত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব নলবাৰীত ইতিমধ্যেই যেটো পুৰণা আইবি আছে তাৰ পাছফালে থকা যিখন উদ্যান আছে সেইখন মায়াবিনী নামত উৎসৰ্গা কৰা হৈছে নলবাৰী চহৰত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব কিন্তু আজি কিছু পৃথক এতিয়া ন্যায় বিচাৰি ৰাজপথত নামিব বিজেপি আৰু বিজেপিৰ ন্যায় যাত্ৰা নামটোক লৈ যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল বিভিন্ন মহলত কিন্তু তাৰ পাছতেই তেওঁলোকে ন্যায় যাত্ৰাৰ নাম দিছে আৰু এবাৰ নলবাৰীৰ পৰা যাত্ৰা আৰম্ভ হ'ব আজি প্ৰথম নলবাৰীত এই কাৰ্যসূচী বিজেপিৰ ফালৰ পৰা গ্ৰহণ কৰা হৈছে তাত জুবিন গাৰ্গৰ বন্ধু পবিত্ৰ মাৰ্ঘেৰিটা দিলীপ শইকীয়া জয়ন্ত মল্ল বৰুৱা লগতে চন্দ্ৰমোহন পাটোৱাৰী জ্যেষ্ঠ ব্যক্তি তেওঁলোক তাত উপস্থিত থাকিব আৰু এই ঘটনাক লৈ এতিয়াই সমগ্ৰ প্ৰতিক্ৰিয়া আছে কাৰণ বিভিন্ন দল সংগঠনে অভিযোগ উত্থাপন কৰি আছে যে জুবিন গাৰ্গৰ এই যি মৃত্যুৰ ন্যায় সেয়া দেৰি হৈছে বুলি বহুতে মন্তব্য কৰিছে যে জুবিন গাৰ্গে ন্যায় পোৱাৰ ক্ষেত্ৰত চৰকাৰে হেমাহি কৰিছে এনেকুৱা ধৰণৰ মন্তব্য আহিছে কিন্তু তাৰ মাজতে বিজেপি এতিয়া ন্যায় বিচাৰিছে বিভিন্ন জনৰ মন্তব্য আহিছে সাও বিজয় লাহনে মন্তব্য কৰিছে আপোনালোকে মন্তব্য কৰিব পাৰে বিজেপিৰ ন্যায় যাত্ৰাৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰতিক্ৰিয়া কি বা আপোনালোকে কি ভাবে আপোনালোকৰ মতামত মই লবলৈ চেষ্টা কৰিম মন্তব্য সকলে কৰি আছে সাও বিজয় লাহনে মন্তব্য কৰিছে সঞ্জীৱ দাসে মন্তব্য কৰিছে নৱ কুমাৰ নাথে মন্তব্য কৰিছে তপন কুমাৰ কলিতা তপনে মন্তব্য কৰিছে কিন্তু প্ৰশ্ন হল যে তেওঁলোকে এতিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধ মানে যিখন চৰকাৰ আছে কাৰণ বিজেপি চৰকাৰে আছে তেনে ক্ষেত্ৰত বিজেপি দলে ন্যায় প্ৰাপ্তিৰ দাবীত যি সমদল উলিয়াইছে বা তেওঁলোকে যি কাৰ্যসূচী গ্ৰহণ কৰিছে তাক লৈ একাংশৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে ন্যায় বিচাৰিব কাক প্ৰথম কথাটো তেনেকুৱা ধৰণৰ মন্তব্য দুলজিত গগৈ মন্তব্য কৰিছে খনিন্দ বৰ্মনে মন্তব্য কৰিছে খনিন্দ বৰ্মনে প্ৰশ্ন কৰিছে শাসকীয় দলটোৱে কাৰ ওচৰত ন্যায় বিচাৰিব সেই ধৰণৰ মন্তব্য কৰিছে তপন দাসে মন্তব্য কৰিছে জাষ্টিস ফৰ জুবিন গাৰ্গ সকলোৱে লিখি থাকক জাষ্টিস ফৰ জুবিন গাৰ্গ কিন্তু নলবাৰীত ইতিমধ্যেই কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে মই ইতিমধ্যে কৈছো যেটো শহীদ মুকুন্দ কাকতি বাসস্থান আছে নলবাৰীৰ তাৰ পৰা গৰ্ডন খেলপথাৰলৈকে এই ন্যায় যাত্ৰা উলিয়া হ'ব আৰু নলবাৰীবাসী ৰাইজে ইতিমধ্যে জুবিন গাৰ্গৰ প্ৰতি যি সাধাৰণ ৰাইজৰ কথা কৈছো দেই এটো ৰাজনৈতিক দলে যেহেতু কৰিছে তেওঁলোকৰ কথাটো কিছু হুকিয়া হ'ব পাৰে কিন্তু গৰ্ডন খেলপথাৰত নলবাৰীৰ ৰাইজে যি ধৰণৰ এটা সমাবেশ তাত দেখুৱাইছিল জুবিন গাৰ্গ নোহোৱা হোৱাৰ দুদিন পাছতে আৰু সেই দৃশ্যাংশ ইতিমধ্যে সোশ্যাল মিডিয়া ভাইৰাল হৈ পৰিছে লাখ লাখ অনুৰাগী নলবাৰীৰ অনুৰাগী বিভিন্ন প্ৰান্তৰ জিলাখনৰ গাঁৱৰ চহৰ সকলো এই গৰ্ডন খেলপথাৰত একত্ৰিত হৈছিল আৰু তেওঁলোকে প্ৰতিপন্ন কৰিছিল যে নলবাৰীৰ ৰাইজৰ জুবিন গাৰ্গৰ প্ৰতি মৰম কিমান মৰম আছে কিমান ভাল পায় জুবিন গাৰ্গক নলবাৰীবাসী ৰাইজে ইতিমধ্যে তেওঁলোকে দেখুৱাই থৈছে কিন্তু তথাপিও এটো ৰাজনৈতিক দলৰ ক্ষেত্ৰত হৈছে আজিও নলবাৰীৰ বিভিন্ন প্ৰান্তৰ ৰাইজে ইয়াত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে সাধাৰণ ৰাইজ আহে নে বিজেপি কাৰ্যকৰ্তা আহে সেয়া পিছত সময় দেখা যাব কিন্তু এতিয়ালৈকে কোনো ধৰণৰ এই যিকেইজনৰ নাম কৈছো দিলীপ শইকীয়া বিজেপি ৰাজ্যিক সভাপতি পবিত্ৰ মাৰ্ঘেৰিটা চন্দ্ৰমোহন পাটোৱাৰী আৰু লগতে জয়ন্ত মল্ল বৰুৱা এওঁলোকে এতিয়ালৈকে তাত উপস্থিত হোৱা নাই কিছু সময় পিছতে উপস্থিত হ'ব আৰু তাত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰক্ষী প্ৰশাসন আমি দেখিবলৈ পাইছো সকলো তৎপৰ হৈ আছে যাতে কোনো ধৰণৰ খাম খেয়ালি নহয় তাৰ পৰা এই শহীদ মুকুন্দ কাকতি বাসস্থানৰ পৰা গৰ্ডন খেলপথাৰলৈকে তেওঁলোকে ন্যায় যাত্ৰা ওলাব তেওঁলোকৰ ন্যায় যাত্ৰাৰ দাবীসমূহ আছে দাবীসমূহ তেওঁলোকে ইতিমধ্যে কৈছিল যে আমিও পৃথক নহয় মুখ্যমন্ত্ৰীয়ে কালি এই কথাটো কৈছে যে আমি আটাইতকৈ বেছি জুবিন গাৰ্গক ভাল পাইছো মুখ্যমন্ত্ৰীয়ে কালি মন্তব্যটো কৰিছিল কিন্তু তাৰ পাছতো একাংশই তেওঁৰ পদত্যাগৰ দাবী কৰিছে ৰাজনীতিকৰণৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে যদি পদত্যাগ কৰি দিয়ে 50% এই যি প্ৰতিবাদ আছে কমি যাব বুলি মুখ্যমন্ত্ৰীয়ে অত্যন্ত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল আৰু কৈছিল এটা চক্ৰই এই সুযোগতে মুখ্যমন্ত্ৰীৰ আকৰ্ষণত বেলেগক বহাবলৈ চেষ্টা কৰিছে এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল আৰু অনুৰাগীৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে এটা মন্তব্য কৰিছিল যে এমাহত হঠাৎ একাংশ জুবিন অনুৰাগীৰ সৃষ্টি হৈছে যিসকল প্ৰকৃততে জুবিন অনুৰাগী নহয় তেওঁলোকে বিভিন্ন সময়ত জুবিন গাৰ্গৰ সমালোচনা কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে এটা আমাৰ মন্তব্য নহয় কিন্তু মুখ্যমন্ত্ৰীৰ মন্তব্য মুখ্যমন্ত্ৰীয়ে ইমানলৈকে উদাহৰণো দিছে
যেতিয়া ৰাজীৱ সদিয়া নাইকিয়া হৈ গৈছিল জানুৱাৰী মাহত হঠাৎ মাঘৰ বিহুৰ দিনটোত তেতিয়াও কিন্তু জুবিন গাৰ্গে এটা কথা মন্তব্য কৰিছিল যে মই ৰাজীৱক খুব ভালকৈ চিনি নাপাওঁ তাক মই লগ পোৱা নাই এনেকুৱা ধৰণৰ মন্তব্য জুবিন গাৰ্গে কৰিছিল আৰু তাক মই গুৱাহাটীত ভালকৈ লগ পোৱা নাই এইখিনি কথাই জুবিন গাৰ্গে কৈছিল তো তাৰ পাছতো জুবিন গাৰ্গক বহুতে সমালোচনা কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিলে সুদাগৰ ডক্টৰ ভূপেন হাজৰিকাৰ শেষকৃত্যত অনুষ্ঠানত জুবিন গাৰ্গে ষ্টুডিঅ'ৰ পৰা বাহিৰে যোৱাৰ কাৰণে কিলাৰ লিখা টি-চাৰ্ট এটা পিন্ধি গৈছিল সেই সময়তো একাংশ তথাকথিত বুদ্ধজীৱীয়ে জুবিন গাৰ্গক সমালোচনা কৰিছিল এই ধৰণৰ মন্তব্য কৰিছে আৰু তাৰ পাছতো এতিয়া মুখ্যমন্ত্ৰীয়ে ক'লে যে একাংশ নতুন অনুৰাগীয়ে এই সমগ্ৰ ঘটনাটোক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে আৰু সেই কাৰণে বিজেপিও ন্যায় যাত্ৰা উলিয়াইছে বিজেপিও দাবী কৰে যে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যজনক মৃত্যুৰ যিটো ঘটনা তাৰ ৰহস্যটো উদ্ঘাটন হয় মানুহৰ মাজলৈ এই ঘটনাটো আহক যে ছিংগাপুৰত প্ৰকৃতাৰ্থত জুবিন গাৰ্গৰ লগত হ'ল কি আমি নাজানো 33টা দিন পাৰ হ'ল গৰিমা শইকীয়া গাৰ্গে নাজানে জুবিনৰ ভগ্নীয়ে নাজানে জুবিনৰ পিতৃয়ে নাজানে কোনোৱে নাজানে 3.50 লাখ অসমীয়াই নাজানে যে জুবিন গাৰ্গৰ লগত প্ৰকৃততে ছিংগাপুৰত কি হ'ল আৰু সেই তাৰে উদাহৰণ এতিয়া মানুহে বিচাৰি আছে প্ৰশ্ন বিচাৰি আছে সৌদিখে ডিজিটেল আন্দোলন আৰম্ভ হৈছে #justice4Jubin গাৰ্গে 2.6 মিলিয়ন হৈছে কৈ আৰু এই কথাটো বাৰম্বাৰ একাৰণে কৈ আছো যে আৰু লাগি থাকক আৰু লিখিব লাগিব #justice4Jubin গাৰ্গ থমকি নৰব এই টেগলাইনটো আমি সমগ্ৰ বিশ্বত দেখুৱাব লাগিব সমগ্ৰ বিশ্বই জুবিন গাৰ্গক সাৰ্চ কৰিবলৈ বাধ্য হৈছে যে কি হৈছে আসলে প্ৰকৃততে শিল্পীজনৰ লগত আৰু হেয়া অসমবাসী ৰাইজে জুবিন গাৰ্গৰ প্ৰতি মৰম কিন্তু তাৰ মাজতেই বিজেপিৰো তেওঁলোকে নিজৰ দায়িত্ব পালন কৰিছে ন্যায় যাত্ৰা উলিয়াইছে ন্যায় বিচাৰিছে #justice4Jubin গাৰ্গ তেওঁলোকে বিচাৰিব ন্যায় বিচাৰিব বিজেপিৰ পৰা কাৰণ আৰু এই যাত্ৰা কেৱল নলবাৰী নহয় গোটেই সকলোতে হ'ব সমগ্ৰ অসমৰ 126টা সমষ্টিত তেওঁলোকে এই ন্যায় যাত্ৰা কৰিব ন্যায় বিচাৰাৰ পিছত তেওঁলোকে প্ৰত্যেকটো সংসদীয় সমষ্টিৰ বিধানসভা সমষ্টিত এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব লগতে সংগীত মহাবিদ্যালয় বা কলেজবোৰ আছে বা অন্য যিবোৰ সংগীতানুষ্ঠানসমূহ আছে তাত তেওঁলোকে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব ছবি অংকন কৰিব বিভিন্ন ধৰণৰ প্ৰতিযোগিতা তেওঁলোকে অনুষ্ঠিত কৰিব এনে কেতবোৰ কাৰ্যসূচী হাতত লৈ বিজেপিৰ এই প্ৰচেষ্টা জুবিনৰ ন্যায় বিচাৰি ৰাজপথত নামিছে বিজেপিৰ নেতা কৰ্মী আৰু আজি যিকেইজনৰ নাম দেখিছো সেইকেইজন যথেষ্ট শীৰ্ষ পৰ্যায়ৰ নেতা ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত হ'ব কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা থাকিব যিজন কালি দিনটোত আমি দেখিছিলো পবিত্ৰ মাৰ্ঘেৰিটাই জুবিন গাৰ্গৰ কাৰণে ভাৰতৰত্ন দাবী কৰিছে তেওঁ কৈছে যে ভাৰতৰত্নটো হ'লে ভাল জুবিন গাৰ্গৰ কাৰণে কিন্তু ৰাইজে কৈছে যে এই মুহূৰ্তত আমাক ভাৰতৰত্ন নহয় এই মুহূৰ্তত আমাক ন্যায়হে লাগে এই ধৰণৰ মন্তব্য কৰিছে চন্দ্ৰমোহন পাটোৱাৰী জ্যেষ্ঠ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা জুবিন গাৰ্গৰ আশে-পাশে থকা ব্যক্তি বুলি তেওঁ এটা সময়ত ক'ব বিচাৰে বা জুবিন গাৰ্গৰ সেই সাংগীতিক যাত্ৰাৰ আৰম্ভণিটোৰ ক্ষেত্ৰতো তেওঁ নিজৰ যথেষ্ট অৱদান আছে বুলি জয়ন্ত মল্ল বৰুৱাই ক'ব বিচাৰে কৈছে তেওঁ আৰু তাৰ পিছতো এতিয়া তেওঁলোকে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দাবী কৰিছে তেওঁলোক নামিব কিছু সময় পিছত ৰাজপথত ইতিমধ্যেই তৎপৰ হৈছে তাত আৰক্ষী প্ৰশাসন আৰু সেই শহীদ মুকুন্দ কাকতি যিটো বাসস্থান আছে তাৰ পৰা গৰ্ডন খেলপথাৰলৈ যাব গৰ্ডন খেলপথাৰ বুলি কোৱাৰ কাৰণে মই এইকাৰণে কৈছো যে নলবাৰীবাসী ৰাইজে ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ প্ৰতি তেওঁলোকৰ সন্মান মৰম সকলো দেখুৱাই থৈছে কাৰণ সেই গৰ্ডন খেলপথাৰতেই সকলোৱে মোবাইলৰ ফ্ল্যাশ লাইট জ্বলাই পেলাই মায়াবিনী গীতটো গাইছিল যি দৃশ্য ভাইৰেল হৈ পৰিছিল হাজাৰ হাজাৰ মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল কিন্তু আজি বিজেপিয়ে মাতিছে বিজেপিৰ নেতৃত্বত হ'ব নলবাৰীবাসী ৰাইজ ওলাই আহিব বুলি সকলোৱে আশা কৰিছে আৰু ইতিমধ্যেই বহুসংখ্যক কাৰ্যকৰ্তা তালৈ ৰাওনা হৈছে আৰু বিজেপিৰ ন্যায় যাত্ৰাৰ আৰম্ভণি হৈছে আজিৰ পৰা নলবাৰীৰ পৰা আৰম্ভ হৈছে ৰাজ্যৰ প্ৰতিটো সমষ্টিতেই এই ন্যায় যাত্ৰা হ'ব তেওঁলোকৰ দাবী জুবিন গাৰ্গে ন্যায় পাব লাগে ধন্যবাদ